নমস্কাৰ, মই অলিম্পিকা বৰাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। এতিয়া পুৱা প্ৰায় 5:30 বাজিছে আৰু মই ব্যায়ামৰ বাবে অমৃত উদ্যানলৈ আহিছোঁ আৰু আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই দেখুৱাম হনুমান দণ্ড কেনেধৰণে কৰিব লাগে। পোনপ্ৰথমে আমি ভৰিটো ছাইডলৈ লৈ আহিম আৰু হাত দুখন ভৰিটোৰ সিটো পাৰে ৰাখিম আৰু বডিটো এনেধৰণে ৰটেশ্যন কৰিম। পূৰ্বতে ঋষিমুনিসকলে কৈছিলে যে ৰোজ হনুমান দণ্ড লগাও আৰু হাজাৰো বিমাৰী ভগাও। হনুমান দণ্ড কৰাৰ পিছতে আমি বডিটোক অলপমান ষ্ট্ৰেছ ফ্ৰী কৰিবৰ কাৰণে আমি অলপমান গাটোত প্ৰেছাৰ দিম যাতে আমাৰ বডিটো অলপমান ফ্লেক্সিবিলিটি বাঢ়ি থাকে। যিমান পাৰোঁ বুকুখন মাটিত লগাবলৈ চেষ্টা কৰিম। হাতটো যি ঠাইত আছে সেই ঠাইতে তেনেধৰণে ৰাখি থ'ম। এনেধৰণে বডিত যদি আমি ষ্ট্ৰেছ দিওঁ তেতিয়াহ'লে আমাৰ যি নাৰ্ভৰ সমস্যা আছে, হাড়ৰ সমস্যা আছে ভৰিৰ, সেইসমূহ দূৰ হোৱাত আচলতে সহায় হ'ব। আৰু পুনৰবাৰ আপোনালোকক দেখাইছোঁ এনেধৰণে গাটো তললৈ হেঁচা দি ৰাখিব লাগে। এই ব্যায়ামটো কৰি উঠি আমি এনেধৰণে বজ্ৰাসনত বহি ল'ম আৰু চাব যাতে আপোনাৰ মেৰুদণ্ড ফিট হৈ থাকে। আৰু আমি এতিয়া শিশু আসন কৰিবলৈ চেষ্টা কৰিম। দুইখন হাত গাৰ কাষলৈ আনি ওপৰলৈ এনেধৰণে আনিব আৰু লাহে 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 বডিটো মাটিত লগাই দিব। কপাল মাটিত লাগি থাকিব আৰু এনেধৰণে দুইখন হাত মাটিৰ ওপৰত পৰি থাকিব। এই অৱস্থাত আপোনালোকে উশাহ নিশাহ লৈ থাকিব পাৰে আৰু এৰি থাকিব পাৰে। বডিটোক হোল্ড কৰিব চেষ্টা কৰিব মাটিৰ ওপৰত। তাৰপিছতে আহোঁ মোৰ সকলোতকৈ ভাল লগা আসন চক্ৰাসন। চক্ৰাসন আমি দুটা পদ্ধতিৰে আচলতে কৰিব পাৰোঁ। আমি নিজৰ ওপৰত এনেধৰণে ভৰসা ৰাখি এনেধৰণে হাতখন দিও আমি কৰিব পাৰোঁ লাহে লাহে। এই আসন কৰি থকাৰ অৱস্থাত মুখখন সম্পূৰ্ণৰূপে বন্ধ থাকিব লাগে আৰু নাকেৰে উশাহ নিশাহ ল'ব লাগে। এতিয়া দ্বিতীয় পদ্ধতিটো দেখাম কেনেধৰণে কৰিব লাগে। আচলতে দ্বিতীয় পদ্ধতিটোত আপুনি মেটৰ ওপৰত এনেধৰণে শুই পৰিব আৰু দুয়োখন হাত এনেধৰণে কান্ধৰ কাষলৈ লৈ আহিব আৰু সম্পূৰ্ণ শৰীৰৰ ওজনটো হাত আৰু ভৰিৰ ওপৰত দি বডিটো ওপৰলৈ উঠাই দিবলৈ চেষ্টা কৰিব। একেবাৰে উজু। এই ব্যায়ামৰ ফলত যি আমাৰ বদ হজম হোৱাৰ সম্ভাৱনা থাকে বা আমাৰ পেটৰ চৰ্বি বাঢ়ে বা কলাফুলৰ চৰ্বি বাঢ়ে বা আমাৰ উৰুৰ চৰ্বি বাঢ়ে, এই সকলোবোৰ সমস্যা এই ব্যায়ামৰ জৰিয়তে দূৰ হ'ব। বহুত ফলপ্ৰসূ আমাৰ শৰীৰৰ বাবে এই ব্যায়াম আৰু ৰেগুলাৰ যদি আপুনি এই পোষ্টাৰত অন্তত 1 মিনিট সময় ৰ'ব পাৰে তেতিয়াহ'লে আপোনাৰ শৰীৰৰ কাৰণে অত্যন্ত ভাল। ব্যায়াম কৰোঁতে এটা কথা সদায় মনত ৰাখিব আৰু যেতিয়া আপোনালোকে ব্যায়াম কৰি তললৈ পৰে তেতিয়া অলপ সময় বডিটোক ৰেষ্ট ল'বলৈ দিব আৰু শৰীৰটোক ৰিলেক্স ফিল কৰোৱাব। আকৌ এটা নতুন ভিডিঅ'লৈ পুনৰ লগ পাম। বাই বাই।